দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ যিটো বৰ্তমান বান পৰিস্থিতি এইটো একেবাৰে বেয়া। ক'বলৈ গ'লে দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ কেইবা শতাধিক গাঁও বানৰ কবলত একেবাৰে বুৰ গৈছে। কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা নাইবা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এই মানুহবোৰ যে ইমান বেয়া অৱস্থাত আছে, এই মানুহবোৰৰ আজিলৈকে কোনো ধৰণৰ পশুধনৰ খাদ্য যোগান ধৰা নাই, কণ কণ ল'ৰা ছোৱালীৰ খাদ্য যোগান ধৰা নাই। বৰ অসুবিধাত ভুগি আছে এই দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ ৰাইজে। কিন্তু বৰ দুখৰ বিষয় আজিও যে অসম চৰকাৰৰ কেবিনেটত থকা কেতবোৰ মন্ত্ৰীয়ে আপাৰ আসামৰ বহুকেইটা জিলা আমি সংবাদ মাধ্যমত দেখা পাইছি এওঁলোকে পৰিদৰ্শন কৰি আছে। কিন্তু দক্ষিণ হালমাৰা মানকাচৰ জিলা যে অসমৰ এটা অংশ হয়, কিন্তু এই অংশটো এওঁলোকে কেতিয়াও মানি নলয়। একথাত ক'বলৈ গ'লে যে আজি চাওক, আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাত এনেকুৱা অৱস্থা হৈছে, মানুহে থাকিব নোৱাৰা অৱস্থা হৈছে। চৰা অঞ্চলৰ মানুহবোৰ বিশেষকৈ বৰ ক্ষতি হৈছে। আজি চাওক, ইপিনে নেপলগা দেনালগা আদিকে ধৰি আমাৰ হাজিৰহাটেৰ ইপিনেলৈকে বহু মানুহ আজি বানৰ কবলত এওঁলোকে দুৰ্দ্ৰান্ত হৈ ওখ ঠাইত উঠিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত আমাৰ স্থানীয় জিলা প্ৰশাসন নাইবা অসম চৰকাৰৰ কোনো মন্ত্ৰীও আহিয়ে আমাৰ এই মানে হতভাগা ৰাইজৰ মানে বানত বুৰ যোৱা ৰাইজৰ ওচৰত তেওঁলোকে থিয় হোৱা নাই। আজি চাওক, আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ গাৰ্জিয়ান মিনিষ্টাৰ আমাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, তেখেতৰ দায়িত্ব আছিল। তেখেতক দায়িত্ব কি যে তেখেতক দিছপুৰত বহি থকাৰ কাৰণে দায়িত্ব দিয়া হোৱা নাই। আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ ৰাইজক দেখুৱাৰ কাৰণে এওঁলোকক দায়িত্ব দিয়া হৈছে। কিন্তু এওঁলোকে ভেক ভাওনা কৰি নিজৰ ফাইদা লৈ এওঁলোকে দিছপুৰত বহি যে ৰাজনীতি কৰিব, এইটো নহয়। আমাৰ ৰাইজৰ ওচৰত আহি এওঁলোকক থিয় দিব লাগিব, ৰাইজৰ খবৰ ল'ব লাগিব। সেইকাৰণে এওঁলোকক মন্ত্ৰী পতা হৈছে। কিন্তু এওঁলোকক আজিৰ দিনতো আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ বিষয় লৈ এওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। এটা কথা কি, আজি কেইবাদিন ধৰি এনেকুৱা অৱস্থাত জৰাজীৰ্ণ হৈ আছে আমাৰ অঞ্চলৰ মানুহ, বিশেষকৈ পূৰ্বাঞ্চলত বহুত ক্ষতিসাধন হৈছে, ফকীৰগঞ্জত ক্ষতিসাধন হৈছে, ইপিনে বৰবালু, হাজিৰহাট, আমাৰ খলিচামাৰী, চুকচৰ, নেৱাজিজপুৰ আদিকে ধৰি হেজাৰ হেজাৰ মানুহে আজি ওখ ঠাইত উঠিব লগা হৈছে। আজি মানুহে হাহাকাৰ পৰিস্থিতি। কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ সুবিধা পোৱা নাই। এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অসম চৰকাৰৰ যি মন্ত্ৰীগৰাকীয়ে আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ দায়িত্বত আছে, যদি অতি সোনকালে আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাবাসী ৰাইজৰ কাৰণে কোনো ধৰণৰ এওঁলোকে সহায় সহযোগিতা আগ নবঢ়ায়, তেনেহ'লে কিন্তু আমি জিলা ছাত্ৰ সন্থাই আৰু কেইবাটা আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আৰু লগতে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ পূৰ্বাঞ্চল ফকীৰগঞ্জ আদি অঞ্চলত যিবোৰ মথাউৰি ভাঙি চূৰ্ণ বিচ্ছিন্ন হৈ গৈছে, ক্ষতিসাধন হৈছে, এই ক্ষতিসাধনবোৰ চৰকাৰে অতি সোনকালে আমাক পূৰণ কৰি দিব লাগিব। নহ'লে আমাৰ এই অত্র অঞ্চলৰ ৰাইজে কেনেকৈ যাতায়াত কৰিব, কেনেকৈ জীয়াই থাকিব। কিন্তু বিশেষকৈ অতি সোনকালে মানে এমাৰ্জেঞ্চি যিসকল মানুহে চৰা অঞ্চলত আছিলে, চৰা অঞ্চলৰ মানুহবোৰৰ কাৰণে অতি সোনকালে খাদ্যৰ ব্যৱস্থা, পশুধনৰ খাদ্যৰ ব্যৱস্থা অতি সোনকালে কৰি দিবলৈ আমি অসম চৰকাৰ, জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে চৰা অঞ্চলৰ যিসকল ৰাইজৰ ক্ষতি হৈছে, এই ৰাইজসকলৰ এককালীন এটা সাহায্য প্ৰদান কৰিব লাগিব অসম চৰকাৰৰ ফালৰ পৰা। এয়া কিন্তু স্পষ্টভাৱে আমি চৰকাৰক কৈছোঁ। আৰু দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ মানে কেইবাটাও অঞ্চলত মানে চহৰীয়া অঞ্চলবোৰত যিবোৰ আজি বিশেষকৈ ক'বলৈ গ'লে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ খবৰত যি আমাৰ কুকুৰাডাঙা মেইন ৰোড, আজি কুকুৰাডাঙা মেইন ৰোডটো আজি কেইমাহদিন ধৰি মানে এনেকুৱা অৱস্থা আছে, কোৱা নাযায়। মানে কেতিয়া যে বান ভাঙি ভিতৰত জিলা সদৰ হাতঠিঙি মাৰি সোমাই যাব, এয়া কিন্তু মানে কোনেও ক'ব নোৱাৰিব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি পুনৰাই অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক আহ্বান কৰিছোঁ যে দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ ৰাইজৰ পিনে চাই অলপ আমাক সহায় সহযোগিতা আগবঢ়াওক। আৰু বানাক্ৰান্ত ৰাইজৰ ওচৰত আমাৰ ৰাইজৰ যিসকল দাবী, এই দাবীসকল যাতে অতি সোনকালে পূৰণ কৰে। আৰু চৰা অঞ্চলৰ ৰাইজৰ কাৰণে মই আকৌ এওঁলোকৰ যি ক্ষতিসাধন হৈছে, এই ক্ষতিসাধনসকলে যাতে অতি সোনকালে পূৰণ কৰি দিয়ে, তাৰ বাবে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু জিলা প্ৰশাসনক বিশেষকৈ আহ্বান জনাইছোঁ যে অচিৰেই যিসকল জিপিত নাইবা আমাৰ যিসকল গাঁৱত এতিয়াও মানে ফ্লাডৰ কাৰণে যিটো আমাৰ খাদ্য দিব লাগে, এই খাদ্যটো দিয়া হোৱা নাই, এই খাদ্যটো অতি সোনকালে প্ৰদান কৰি দিবলৈ আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।